নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আৰ ক্লাছ নামৰ চেনেলটোলৈ একেবাৰে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ কামৰূপ মেট্ৰ' জিলাৰ 2020-21ৰ প্ৰি ফাইনেল অৰ্থাৎ প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেকশ্যন এ, কুৱেশ্যন নম্বৰ 1A, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি ত্যাগ কৰিছিল? অপশ্যন 1 দিছে গোপাল কৃষ্ণ গোখলে, অপশ্যন 2 দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন 3 দিছে চৰ্দাৰ বল্লভভাই পেটেল আৰু অপশ্যন 4 দিছে দাদাভাই নৰজী। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন 2 ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ নীতি প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত, চম্পাৰণৰ কৃষক আন্দোলনত, খেৰাৰ কৃষক আন্দোলনত, 1919 চনৰ সত্যাগ্ৰহ আন্দোলনত। মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ নীতি প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছিলে আছাম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী নিৰ্বাচিত সম্পাদক কোন আছিল? জগন্নাথ বৰুৱা, প্ৰভাত চন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা। আছাম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী নিৰ্বাচিত সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। সপ্তকাণ্ড ৰামায়ণ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, হেম সৰস্বতী। সপ্তকাণ্ড ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি এটা স্থানীয় সমস্যা, আঞ্চলিক সমস্যা, ব্যক্তিগত সমস্যা, আন্তঃৰাষ্ট্ৰীয় সমস্যা। ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা। নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰাবোৰৰ কোনবিধ ঔষধ উদ্ভিদ নহয়? শাল, মধুৰিআম, কালমেঘ, অৰ্জুন। এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব শাল। শাল এবিধ ঔষধ উদ্ভিদ নহয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? আটলাণ্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ। ফকলেণ্ড দ্বীপটো আটলাণ্টিক মহাসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল কিমান নং সংশোধনী অনুযায়ী ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন 1 দিছে 42 নং, অপশ্যন 2 দিছে 43 নং, অপশ্যন 3 দিছে 44 নং আৰু অপশ্যন 4 দিছে 45 নং। গতিকে এই কুৱেশ্যনটোৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 42 নং। ছেকশ্যন বি, কুৱেশ্যন নম্বৰ 2ত আহিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত আৰু কেতিয়া পূৰ্ণ স্বৰাজৰ দাবী ভাৰতীয়সকলৰ মূল দাবী হিচাপে উত্থাপন কৰা হৈছিল? কুৱেশ্যন নম্বৰ 3 অসমীয়া ভাষা উন্নতি সাধিনী সভাই কৰা যিকোনো দুটা কামৰ বিষয়ে লিখা। কুৱেশ্যন নম্বৰ 4 বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱৰ নাম লিখা। কুৱেশ্যন নম্বৰ 5 বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে কেনেকুৱা কাৰ্যসূচী পালন কৰিছিল লিখা। কুৱেশ্যন নম্বৰ 6 ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালচোৱাত মুছলিম লীগৰ উত্থান সম্পৰ্কে চমু বিশ্লেষণ দিয়া। কুৱেশ্যন নম্বৰ 7 ফুলগুৰি ধাৱা কি? ইয়াৰ দুটা কাৰণ লিখা অথবা ইতিহাসত ফুলগুৰি ধাৱাৰ তিনিটা গুৰুত্ব উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 8 অসমত 1857 চনৰ বিদ্ৰোহৰ তিনিটা গুৰুত্ব লিখা। কুৱেশ্যন নম্বৰ 9 কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল? ইয়াৰ মূল চৰ্ত তিনিটা উল্লেখ কৰা। অথবা দিছে ভাৰত স্বাধীন আইন 1947ৰ মূল দফাৰ কথাকেইটা উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 10 কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তুৰ বিষয়ে লিখা অথবা অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 11 আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা অথবা অসহযোগ আন্দোলনত অসমৰ অংশগ্ৰহণৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 12 দিছে নিৰপেক্ষ সামগ্ৰী কাক বোলে? লিখি এটা উদাহৰণ দিয়া। কুৱেশ্যন নম্বৰ 13 মৰুকৰণৰ যিকোনো দুটা কাৰণ লিখা। কুৱেশ্যন নম্বৰ 14 সংজ্ঞা লিখা মহীসোপান, মহীডাল। কুৱেশ্যন নম্বৰ 15 আহিছে অসমৰ সকলোতকৈ বেছি আৰু সকলোতকৈ কম জনসংখ্যা থকা জিলা দুখনৰ নাম লিখা। কুৱেশ্যন নম্বৰ 16 ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা। কুৱেশ্যন নম্বৰ 17 জনসংখ্যাৰ বিতৰণৰ ভিন্নতাৰ যিকোনো তিনিটা কাৰণ লিখা। কুৱেশ্যন নম্বৰ 18 সম্পদ সংৰক্ষণৰ যিকোনো চাৰিটা পদ্ধতিৰ বিষয়ে লিখা অথবা সম্পদ বুলিলে কি বুজা? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি? কুৱেশ্যন নম্বৰ 19
অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইবোৰৰ যিকোনো দুটা বসুৱা। এখন তৈলক্ষেত্ৰ, এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পবিতৰা অভয়াৰণ্য। অথবা দিছে কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বাবেহে অথবা দিয়া হৈছে যে অসমৰ কৃষিভিত্তিক উদ্যোগবোৰৰ বিষয়ে লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ 20 আহিছে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বৰ্ণনা কৰা। অথবা দিছে পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ বিষয়ে এটা টোকা লিখা। কুৱেশ্যন নম্বৰ 21 অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ আলোচনা কৰা। অথবা দিছে অসমৰ কৃষিখণ্ডত দেখা পোৱা যিকোনো 5টা সমস্যা উল্লেখ কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ 22 দিছে নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা 2খন চুক্তিৰ নাম লিখা। কুৱেশ্যন নম্বৰ 23 হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজৰ দুটা পাৰ্থক্য লিখা। কুৱেশ্যন নম্বৰ 24 অৰ্থনৈতিক পৰিকল্পনাৰ যিকোনো দুটা লক্ষ্য লিখা। কুৱেশ্যন নম্বৰ 25 ৰাষ্ট্ৰসংঘৰ যিকোনো 3টা নীতি উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 26 বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 27 অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা 3টা সমস্যা লিখা। অথবা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 28 নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা উল্লেখ কৰা। অথবা সংসদীয় গণতন্ত্ৰ কাক বোলে ইংলেণ্ড আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মাজত থকা 3টা পাৰ্থক্য লিখা। গতিকে ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিলে কামৰূপ মেট্ৰ' জিলাৰ 2020-21 ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ প্ৰি টেষ্ট অৰ্থাৎ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'ত আমি বেলেগ জিলাৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰৰ ওপৰত আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই দিবা যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তোমালোকে সেই ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পোৱা।